हेलो फ्रेंड्स, আজি আমি লৈ আইছো এডিআৰি গ্ৰেড 4 ৰ ভাইভাৰ প্ৰিপাৰেচনৰ কাৰণে আপোনালোকে যোৱা ভিডিঅ'ত মোক বহুত মৰম দিছে কাৰণে মই এই সিৰিজটো কন্টিনিউ কৰি থাকিম। তেন্তে আমি পলম নকৰো আৰু স্টাৰ্ট কৰি দিম। আমি ভাইভা দিব যাওঁতে প্ৰথম আমি জানিব লাগিব যে বিশ্বৰ প্ৰথম কোনটো হয়। বিশ্বৰ ডাঙৰ এইবিলাক আমি সকলো জানি থৈ দিব লাগে। এই কাৰণে আমি যদি বিশ্বৰ প্ৰথম বিলাক চাম, কালিও চাইছো আজিও এই সিৰিজটো কন্টিনিউ কৰি আছে, তেন্তে আমি আৰম্ভ কৰো যে অন্তৰিক্ষ মানে মহাকাশত যোৱা প্ৰথম ব্যক্তি বিশ্বৰ এইজন কোন হয়। মহাকাশত যোৱা প্ৰথম ব্যক্তি বিশ্বৰ হয় ইউৰি গাগৰিন হয়। দ্বিতীয়টো, চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি কোন আছিল বিশ্বৰ। এইটো হ'ব আমাৰ নীল আৰ্মষ্ট্ৰং। এইটো 1969 চনত তেওঁ প্ৰথমবাৰ চন্দ্ৰত ভৰি দিছিল। বিশ্বৰ এইজনে প্ৰথম পুৰুষ হয় যিয়ে চন্দ্ৰত ভৰি দিছিল। তৃতীয়, বিশ্বৰ প্ৰথম মাউণ্ট এভাৰেষ্টত চঢ়া প্ৰথম মহিলা কোন আছিল। মাউণ্ট এভাৰেষ্ট চঢ়া বহুত পুৰুষ আছে, কিন্তু এবাৰ মহিলা উঠিছে। বিশ্বৰ প্ৰথম মাউণ্ট এভাৰেষ্টত উঠা প্ৰথম মহিলা কোন আছিল। এইটো হ'ব জুনকো তাবেই। এজনী আছিল আমাৰ জাপানৰ। ই প্ৰথম মহিলা হয় যিয়ে মাউণ্ট এভাৰেষ্টত চঢ়িছিল বা উঠিছিল। এইবাৰ সুধিছে যে মহাকাশত যোৱা বিশ্বৰ প্ৰথম মহিলা কোন হয়। এইজনী আছিল আমাৰ ভেলেণ্টিনা তেৰেস্কোৱা। ভাৰতৰ প্ৰমুখ উপগ্ৰহ, যেনেকৈ আমাৰ ভাৰতৰ প্ৰথম উপগ্ৰহ হ'ল আমাৰ আৰ্যভট্ট। এইটো কেতিয়া উপয়োগ কৰা হৈছিল আমাৰ 1975 চনত। আৰু উপগ্ৰহ কেইটাৰ নাম হ'ল আমাৰ ভাস্কৰ 1, ভাস্কৰ 2, ৰোহিণী RS1। এইবিলাক হ'ল আমাৰ ভাৰতৰ উপগ্ৰহ। যেনে ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰবোৰৰ ভিতৰত এটা হ'ল আমাৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ। এইটোক শ্বৰ্ট ফৰ্মত VSSC কোৱা হয়। এইটো আমাৰ কেৰেলাৰ তিৰুৱন্তপুৰম নামৰ ঠাইত অৱস্থিত। ইছৰো উপগ্ৰহ কেন্দ্ৰ, ইয়াক শ্বৰ্ট ফৰ্মত ISAC বুলি কোৱা হয়। এইটো আমাৰ বেংগলোৰত অৱস্থিত। SAR SHAR কেন্দ্ৰ, এইটো আমাৰ শ্ৰীহৰিকোটা অন্ধ্ৰ প্ৰদেশত অৱস্থিত। দ্ৰৱ প্ৰণোদক প্ৰণালী কেন্দ্ৰ, ইয়াক শ্বৰ্ট ফৰ্মত LPSC কোৱা হয়। এইটো ত্ৰিৱন্তপুৰম বেংগালুৰু মহেন্দ্ৰগিৰিত অৱস্থিত। মুখ্য নিয়ন্ত্ৰণ সুবিধা, এইটো আছে আমাৰ MCF, ইয়াক শ্বৰ্ট ফৰ্মত এনেকুৱা কোৱা হয়। এইটো আছে আমাৰ হাছন কৰ্ণাটকত অৱস্থিত। এইবোৰে আছিল আমাৰ ভাৰতৰ মহাকাশ কেন্দ্ৰবোৰ। আৰু ভাৰতৰ মহাকাশ কেন্দ্ৰৰ বিষয়ে আমি জানিবলৈ গ'লে ভাৰতৰ মহাকাশ কেন্দ্ৰৰ আৰম্ভ আমাৰ 1962 চনত ডক্টৰ বিক্ৰম সাৰাভাইৰ অধ্যক্ষত গঠিত হৈছিল। আৰু এই সমিতিৰে 1969 চনত ভাৰতৰ অন্তৰিক্ষ অনুসন্ধান সংগঠন ইছৰোৰ আৰম্ভ হৈছিল। ভাৰতীয় পৰমাণু কাৰ্যক্ৰম, আমি ভাৰতীয় পৰমাণুৰ পিতৃ বুলিলে আমি ডক্টৰ হোমি জে ভাভাক বুজো। আৰু আমাৰ ভাৰতত পৰমাণু কেন্দ্ৰবোৰ ক'ত আছে এইটো জানি থৈ দিয়ক। যেনে আমাৰ ভাভা পৰমাণু অনুসন্ধান কেন্দ্ৰ, এইটো আমাৰ মুম্বাইত অৱস্থিত। এইটো 1957 চনত আমাৰ মুম্বাইত স্থাপিত কৰা হয়। আৰু ইন্দিৰা গান্ধী পৰমাণু অনুসন্ধান কেন্দ্ৰ, এইটো কলপ্পকম তামিলনাডুত 1971 চনত স্থাপিত কৰা হয়। এই দুটা আমাৰ পৰমাণু কেন্দ্ৰ ইম্পৰ্টেণ্ট হয়, আৰু বাকীবিলাক জানি থৈ দিয়া ভাল হ'ব, কিন্তু এই দুটাই আমাৰ ইম্পৰ্টেণ্ট হয়। আমি বহুতে চাইছো যে চিনেমাৰ বিষয়ে সুধি থাকে, চিনেমাৰ বিষয়ে আনিছো। আমাৰ চিনেমাৰ জন্ম ক'ত হৈছিল। আমি ক'বলৈ গ'লে আমাৰ চিনেমাৰ জন্ম পেৰিছ, ফ্ৰান্সত আমাৰ 1895 চনত জন্ম হৈছিল। চিনেমাৰ জন্ম পেৰিছত হৈছিল যদিও ভাৰত বিশ্বৰ ফিল্ম বনোৱাত ভাৰতৰ স্থান প্ৰথম হয়। ভাৰতৰ প্ৰথম ফিল্ম হৈছিল আমাৰ ৰাজা হৰিশ্চন্দ্ৰ। এইটো 1913 চনত ওলাইছিল। ভাৰতৰ প্ৰথম চিনেমা হলৰ নাম আছিল এলফিংষ্টন পিকচাৰ পেলেচ। এইটো 1907 চনত কলকাতাত নিৰ্মিত হৈছিল। ভাৰতত নিৰ্মিত 1937 চনত কিষাণ কন্যা, এইটো আছিল ভাৰতৰ প্ৰথম ৰঙীন ফিল্ম। মাদাৰ ইণ্ডিয়া প্ৰথম ফিল্ম আছিল, যিটো ভাৰতৰ অস্কাৰ পুৰস্কাৰৰ কাৰণে নামাঙ্কিত কৰা হৈছিল। ভানু আটিয়া অস্কাৰ পুৰস্কাৰ প্ৰাপ্ত কৰা প্ৰথম ভাৰতীয় আছিল। ভিডিঅ' ইমানে আছিল, আৰু লৈ আহি থাকিম। ভিডিঅ'টো টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হ'ব। যদি এই ভিডিঅ'টো মৰম পাওঁ তেন্তে আগুৱাই যাম, আৰু বহুতবিলাক কুৱেশ্যন আছে দিয়াৰ কাৰণে। বিশ্বৰ প্ৰথম ডাঙৰ সৰু এইবিলাক সকলো আহিব সুধিব ভিডিঅ'টো থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে। আপোনাৰ দিন শুভ হওক। আগন্তুক মই ভিডিঅ' আনি থাকিম, আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।